বিজেপিয়ে বিকাশৰ ৰাজনীতি আনে আৰু কংগ্ৰেছে বিনাশৰ ৰাজনীতি আনে। নাজিৰাৰ বৰছিলা চাহ বাগিচাত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ এই মন্তব্য। পঞ্চায়ত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে দিলীপ শইকীয়াই। আজি নাজিৰাৰ বৰছিলা চাহ বাগিচাত পঞ্চায়ত নিৰ্বাচনী সভাত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া। পুৰণি আমগুৰি আৰু সমষ্টি নিৰ্ধাৰণৰ পিছত নতুনকৈ নাজিৰা সমষ্টিত অন্তৰ্ভুক্ত হোৱা বৰছিলা চাহ বাগিচাৰ খেলপথাৰত অনুষ্ঠিত পঞ্চায়তৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছক ক্ষুৰ্ধাৰ সমালোচনা কৰে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে। ভাষণ প্ৰসংগত তেওঁ উল্লেখ কৰি কয় যে বিজেপি চৰকাৰৰ উন্নয়নৰ কথা কোৱাৰ লগতে নাজিৰা সমষ্টিৰ বিধায়কজনক আধা বিধায়ক বুলিহে তেওঁ অভিহিত কৰে। 2024 বৰ্ষৰ বিধানসভা নিৰ্বাচনত নাজিৰা সমষ্টিৰ ৰাইজে দেৱব্ৰত শইকীয়াৰ বিধায়ক পদ খাৰিজ কৰিব বুলি ভাষণ প্ৰসংগত দাঙি ধৰে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। নাজিৰা সমষ্টি দেৱব্ৰত শইকীয়া ভুলে শুদ্ধই ৰাইজে জিকালে বাৰু, কিন্তু এতিয়া আৰু দেৱব্ৰত শইকীয়াৰ হাতত এই সমষ্টি নাই। আজিৰ দিনত সমষ্টি পুনৰ নিৰ্ধাৰণ হৈ গ'ল। আধা সমষ্টি ক'ৰবাত গ'ল, আধা সমষ্টি ক'ৰবাত গ'ল। এতিয়া সম্পূৰ্ণ বিধায়ক নহয় আৰু বিধায়ক শব্দটো কাটা যাব 26ত। দেৱব্ৰত শইকীয়া আৰু বিধায়ক হ'ব নোৱাৰে। নাজিৰাবাসীৰ যিটো আজি উৎসাহ উদ্দীপনা দেখিলোঁ, আপোনালোকে এইখিনি কথাও দেখাব দেই, কিন্তু অকল সেইখিনি এক লাইনটো নেদেখাব। এইখিনি কথা কোৱাৰ কাৰণটো যুক্তিটো ক'ব। নাজিৰাবাসীৰ যিটো আমি আজি উৎসাহ উদ্দীপনা দেখিলোঁ, এই দেখাৰ পিছত এইটো নিশ্চিত হ'ল যে এতিয়া যে আধা আধৰুৱা বিধায়ক হৈ আছে দেৱব্ৰত শইকীয়াদেৱ, তেখেতে সম্পূৰ্ণৰূপে সভাৰ বিধায়ক শব্দটো এতিয়া নামৰ পিছৰ পৰা কটা যাব। মাজুলী এখন সভাত আপোনাৰ মানুহত মই বহুত কৈ আছোঁ। ৰাতিপুৱা শিৱসাগৰ আপোনাৰ প্ৰতিনিধি আছে, ইয়াতকৈ ক'ব নোৱাৰি আৰু যিমান পাৰি সিমান কৈ আছোঁ। মাজুলী এখন সভাত গৌৰৱ গগৈ আচলতে মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই কৈছে, যদি তেখেতে পাকিস্তানী এজেণ্ট সজাব নোৱাৰে তেতিয়াহ'লে মুখ্যমন্ত্ৰীয়ে চকী এৰিব লাগিব বুলি মাজুলী এখন সভাত কৈছে। কি ক'ব এজে সভাপতি? মুখ্যমন্ত্ৰী চকী এৰাৰ সুযোগটো দিয়াটো গৌৰৱ গগৈ দিব লাগিব। তেওঁ কৈ দিয়ক পাকিস্তান নাই যোৱা বুলি। সেইটো প্ৰশ্ন সুধিলে গৌৰৱ গগৈ বেলেগ কথা কৈ দিয়ে। তেওঁৰ ঘৈণীয়েক পাকিস্তান যায় নে নাযায়, গৌৰৱ গগৈ পাকিস্তান যায় নে নাযায়, কিমান দিন আছিলে, কাৰ লগত কথালে। আমি অসমৰ এজন জনপ্ৰতিনিধি হিচাপে মোকো যদি আপুনি যিটো সোধে আপুনি বাংলাদেশত গ'ল, কি কৰিলে? ইমান প্ৰাইভেচি নাথাকে ন জনপ্ৰতিনিধি যে বাংলাদেশত গৈ পাকিস্তানত গৈ গৌৰৱ গগৈ কিবা বেলেগ মানে দেশৰ অহিত কথা ক'ব, অহিত কাম কৰিব। তেওঁ যদি ইমানেই ভয়, তাৰমানে গম পায় যে গোসাঁই ঘৰত কোন, মই কল খোৱা নাই। সেইটোৱে হৈছে গৌৰৱ গগৈৰ ক্ষেত্ৰত। তেওঁ কৈ দিয়ক মই যোৱা নাই বুলি, মই দেশ বিৰোধী কাম কৰা নাই। শ্ৰীমতীৰ বা ভাৰতীয় নাগৰিকত্ব নাই বুলি, নাগৰিকত্ব লোৱা নাই, তেওঁৰ ল'ৰা ছোৱালী দুটা নাগৰিকত্ব আছেনে সেইটোও কৈ দিয়ক। তেওঁ ভাৰতীয় নে বিদেশী, গৌৰৱ গগৈৰ ল'ৰা ছোৱালী দুটা, মই তেওঁলোকৰ ল'ৰা ছোৱালী দুটা আমাৰ সন্তান, অসমৰ সন্তান। তেওঁলোকক আমি তিনিটা গালিবৰ কৰিম। মোৰ গাঁওখনৰ নামে মোমাইতলা, আমাৰ গাঁওখনৰ নাম মোমাইতলা, মোৰ গাঁওখনৰ নাম পূৰ্ণ কামদেৱ মোমাইতলা। স্বৰ্গদেউসকলৰ মাজত কোনোবাই গৈছিল, যাওঁতে তাতে এগৰাকী মানে আমাৰ ভনী এগৰাকীৰ লগত প্ৰণয় সম্বন্ধ হ'ল। তাৰপিছত ৰজাক গুচি আহে, জেনেৰেলি সেইটো নিয়মেই আৰু। তাত থাকি গ'ল, ভাগিন এজনী জন্ম পালে, এজন জন্ম পালে, আৰু তেওঁক আমাৰ গাঁওখনৰ মানুহখিনিয়ে ডাঙৰ দীঘল কৰিলে। আৰু সেইকাৰণে পূৰ্ণ কামদেৱ মোমাইতলা, মোমাইকসকলে তুলি তালি ডাঙৰ দীঘল কৰিছে। গতিকে গৌৰৱ গগৈ ডাঙৰীয়া আৰু ল'ৰা ছোৱালীবিলাক আমি ডাঙৰ দীঘল কৰিম অসমৰ দায়িত্ব। কিন্তু অসমৰ নাগৰিক, ভাৰতৰ নাগৰিকত্বটো লওক। যদি লৈছে সেই কথাটো স্পষ্ট কৰি দিয়ক। এতিয়া প্ৰশ্ন সোধে কিবা, উত্তৰ দিয়ে কিবা। মইতো আপোনালোকে যি প্ৰশ্ন সুধিছে তাৰ উত্তৰ দিছোঁ নে দিয়া নাই কওক? দিছোঁ নে দিয়া নাই? আপোনালোকে যি প্ৰশ্ন সুধিছে তাৰ ডাইৰেক্ট উত্তৰ দিছোঁ। একবাৰে বাগৰি অহা প্ৰশ্ন নহয়। কুইজত যেনেকৈ ডাইৰেক্ট প্ৰশ্ন 10 নম্বৰ, মই 10 নম্বৰে পাবলৈ চেষ্টা কৰিছোঁ। তেওঁ এতিয়া প্ৰশ্নটো আনলৈ ঠেলি দিয়ে, 5 নম্বৰটোহে পাবলৈ চেষ্টা কৰে, 5 নম্বৰটো বেলেগক দিব চেষ্টা কৰে। মই গৌৰৱ গগৈ 10ৰ ভিতৰত 10 পাওঁ। তেওঁ শ্ৰীমতী ভাৰতীয় নাগৰিক হয়নে নহয় গৌৰৱ গগৈ স্পষ্টকৈ কওক। ল'ৰা ছোৱালী দুগৰাকী ভাৰতীয় নাগৰিক হয়নে নহয় স্পষ্টকৈ কওক। পাকিস্তানত গৈছে নে যোৱা নাই স্পষ্টকৈ কওক। পাকিস্তানত গৈ ক'ত ক'ত কাক কাক লগ কৰিলে সেইখিনি কথাও কওক। এইখিনি ক'লে ৰাইজৰ মন দুধ কা দুধ, পানী কা পানী হৈ যাব। এইটোৱেইটো প্ৰশ্ন উত্তৰ বিচাৰি আছে ৰাইজে। এইখিনি
শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট, নতুন সময়।